চাপৰগামা শান্তিপুৰ খেলপথাৰত ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতাৰ। চাপৰগাম আৰক্ষী থানাৰ নাগৰিক সমিতি আৰু শান্তিপুৰ যুৱ সংঘৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাখনিত বিভিন্ন প্ৰান্তৰ পৰা ৮টা দলে অংশগ্ৰহণ কৰে। শাৰীৰিক আৰু মানসিক উৎকৰ্ষণ সাধনৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি নাগৰিক সমিতিৰ সভাপতি পৰাগ কলিতাই উল্লেখ কৰে। বিলাসীপাৰাৰ আৰক্ষী চক্ৰ পৰিদৰ্শকে শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনিৰ চূড়ান্ত বিজয়ী দলক নগদ ধনৰ লগতে ট্ৰফি প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা গোষ্ঠীয়ে। অনুষ্ঠানত চাপৰগাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কাইলৈ চূড়ান্ত খেল অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য BN নিউজ। আমাৰ চাপৰগাম থানা লেভেল যি নাগৰিক সমিতি আৰু শান্তিপুৰ যুৱ সংঘৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচী লৈ ফুটবল টুৰ্ণামেণ্ট এটাৰ ব্যৱস্থা কৰা হৈছে। আজি এই টুৰ্ণামেণ্টৰ অপেনিং চেৰিমনিটো হৈ গ'ল। ইতিমধ্যে আপোনালোকে চাইছে খেল এখন চলি আছে আমাৰ ধৰ্মপুৰ বনাম খেজুৰবাৰী। এই অপেনিং চেৰিমনিত আজি আমাৰ মাজত উপস্থিত হৈছে আমাৰ বিলাসীপাৰা CI ছাৰ, আমাৰ বিশিষ্ট সমাজসেৱক বলদেৱ ৰায় ছাৰ, আমাৰ চাপৰগাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ছাৰ OC ছাৰ, লগতে সমন্বিত আমাৰ বিভিন্ন গাঁৱৰ পৰা আমাৰ সমাজসেৱকসকল আহিছে। আমাৰ নাগৰিক সমিতি আৰু শান্তিপুৰ যুৱ সংঘৰ যি কৰ্মকৰ্তাসকল আছে সকলোৱে এই খুব সুন্দৰকৈ লাগি দি আজিৰ এই খেলখন টুৰ্ণামেণ্টটো পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ এটাই বাৰ্তা যে যিটো স্পৰ্টছ আমাৰ যুৱ সমাজক আগুৱাই লৈ যাব লাগে, শাৰীৰিকভাৱে মানসিকভাৱে যাতে সুস্থ থাকে তাৰে কামনা কৰি আমি এই খেলৰ ব্যৱস্থা এটা কৰিছোঁ।